থলুৱা বীজ সংৰক্ষণৰে ভাৰততে সেউজ বিপ্লৱ গঢ়ি তোলা অসমৰ এজন কৃষক। এজন কৃষক হ'বলৈ যেনেদৰে মৌলিক প্ৰয়োজন পথাৰডৰা, ঠিক তেনেদৰে প্ৰয়োজন বীজ। এই বীজ অবিহনে কোনো কৃষকেই সেউজীয়া কৰিব নোৱাৰে পথাৰ। আৰু সেই বীজকে লৈ সপোন ৰচিছে তিয়ক লাহদৈগড়ৰ মহান বৰা নামৰ এইজন কৃষকে। থলুৱা হেৰাই যাব ধৰা বীজসমূহ সংৰক্ষণ কৰি অন্নপূৰ্ণা চিড লাইব্ৰেৰী নামেৰে ভাৰতৰ প্ৰথমটো চিড লাইব্ৰেৰী স্থাপন কৰি কৃষকসকলক বিনামূলীয়াকৈ বীজ বিতৰণ কৰি আহিছে এইজন কৃষক মহান বৰাই। উদ্দেশ্য এটাই, থলুৱা বীজসমূহ সংৰক্ষিত হ'ব লাগে। বীজ সম্পৰ্কে উঠি অহা প্ৰজন্মক ধাৰণা দিয়াৰ লগতে নতুন প্ৰজন্মক পথাৰমুখী কৰাৰ লক্ষ্য মহানৰ। সঁচাই এওঁৰ নামো মহান, কামো মহান। থলুৱা বীজবোৰ প্ৰায় নাইকিয়া হৈ গ'ল। তাৰপিছত এইবোৰ সংৰক্ষণৰ এটা প্ৰচেষ্টা লোৱাটো ভাল। উত্তৰ পূৰ্বাঞ্চলত একেবাৰে নাছিল। তাৰপিছত সেইটো কাৰণে চিন্তা কৰি পেলাই আমি কিবা এটা কৰা যাওক বুলি এনেকৈ আৰম্ভ কৰিলোঁ। তেতিয়াৰ পৰাই তেনেকৈ চলি আছে। 500তকৈ ওপৰ প্ৰজাতি আছে। আমাৰ আহু ধানৰ বেলেগ বেলেগ প্ৰজাতি, আমাৰ জুম ধানৰ পৰা ধৰি পেলাই আৰু আমাৰ বাও ধান, থলুৱা শালি ধানবোৰ যিবোৰ গেজেপ শালি, গুদুমণি শালি, জলডুবি শালি, লাওডুবি শালি, কুটকুটি শালি, এইবোৰ শালি ধান। তাৰপিছত আমাৰ সোৱাগমণি, দলকচু, এনেকুৱা ধৰণৰ যিবোৰ ধান আছিলে, তাৰপিছত সেই ধানখিনি মোৰ ওচৰত আছে। অসমৰ এখন ভিতৰুৱা গাঁৱৰ পৰা মহানে বীজক লৈ অকলেই কৰাই বিশ্বমুখী যাত্ৰাত তেওঁক উৎসাহিত কৰিবলৈ আৰু তেখেতৰ কাম চাবলৈ অন্নপূৰ্ণা চিড লাইব্ৰেৰীলৈ বিদেশৰো ছাত্ৰ ছাত্ৰীৰ আগমন ঘটে। তিয়কৰ পৰা ভাস্কৰজ্যোতি বৰা, নিউজ লাইভ।